অসমৰ এটা ঐতিহ্যমণ্ডিত মন্দিৰৰ মাটি বিক্ৰী কৰি পলাই গ'ল বাংলাদেশলৈ আৰু এই ঘটনা সংঘটিত হৈছে অসমৰ ধুবুৰীত 360 বছৰীয়া এটা ঐতিহ্যমণ্ডিত শ্মশান মন্দিৰৰ মাটি বিক্ৰী কৰিছে আৰু দুটা বাংলাদেশী বাংলাদেশলৈ পলাই যোৱাৰ তথ্য লাভ কৰিছে তাৰ পাছতে সমগ্ৰ জিলাখনত এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই যেটো ঠাই আপোনালোকৰ কথা কৈ আছো আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছো এটো এটা 360 বছৰীয়া শ্মশান কালী মন্দিৰ যেটো আছে আছাৰকান্দিত আৰু তাত থকা এই যে মন্দিৰ আছে সেই মন্দিৰটোৰ যেখিনি মাটি আছিল 5 বিঘা মাটি আছিল সেই মন্দিৰটোৰ নামত আৰু প্ৰায় এই 5 বিঘা মাটি বিক্ৰী কৰি তাৰ পৰা দুজন বাংলাদেশীয়ে পলায়ন কৰিছে বুলি তথ্য লাভ কৰিছে তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে যে কমিটি আছিল তেওঁলোকে দীৰ্ঘদিন ধৰি সেই মন্দিৰটোৰ ৰক্ষা কৰাৰ তেওঁলোকে চেষ্টা কৰি আছিল কিন্তু এতিয়া সকলো কথা ওলাই পৰিছে যে আছাৰকান্দি গাঁৱত থকা সেই শ্মশান মন্দিৰটোৰ মাটিখিনি কেতিয়াবাই বিক্ৰী হৈ গৈছে বাহিৰৰ পৰা অহা দুজন বাংলাদেশীয়ে প্ৰথমতে সেই মাটিখিনি তেওঁলোকে দখল কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত সেই মাটিখিনি বিক্ৰী কৰি তেওঁলোক পুনৰ বাংলাদেশলৈ পলাই গৈছে এয়া হৈছে অসমৰ ঘটনা যেটো সময়ত সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ ভাৰতৰ এতিয়া এটা প্ৰসংগ উত্থাপন হৈ আছে যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰী আহি আছে খুদ মুখ্যমন্ত্ৰীয়ে কৈছিল যে এতিয়া বাংলাদেশী আহি আছে আৰু কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে উত্তৰ পূৰ্বাঞ্চলখনক অসম হৈ তেওঁলোক অন্য ৰাজ্যলৈ গুচি যায় তেওঁ তাৰ মাজতে এটা অতি চাঞ্চল্যকৰ ঘটনা জনাইছো যে নাম আছিল ৰম্বু বেপাৰী আৰু জামাল বেপাৰী এই দুজন হৈছে বাংলাদেশৰ পৰা অহা দুজন লোক তেওঁলোকে প্ৰথমতে আহি এই মন্দিৰৰ মাটিখিনি তেওঁলোকে দখল কৰিছিল 5 বিঘা মাটি আছিল সেই মন্দিৰৰ আৰু সেই মাটিখিনি তেওঁলোকে কেতিয়া কাক কেনেকৈ বিক্ৰী কৰিলে হেয়া এতিয়াও কোনে গম পোৱা নাই কিন্তু পৰৱৰ্তী সময়ত গম পাইছে যে মাটিবোৰ নাই মন্দিৰটো প্ৰায় ইয়া পূৰ্বে মন্দিৰটো আক্ৰমণ চলিছিল একাংশ লোকৰ আৰু মন্দিৰটো ভগ্নপ্ৰায় অৱস্থাত আছে কিন্তু তাত থকা যিজন স্থানীয় এজন লোক আছে তেওঁ কিন্তু বাৰম্বাৰ এই মন্দিৰটো ৰক্ষা কৰাৰ চেষ্টা কৰি আছিল তেওঁৰ নাম হৈছে সুবল চন্দ্ৰ দাস কেবাবাৰো তেওঁলোকে জনপ্ৰতিনিধিৰ ওচৰলৈ গ'ল কেবাবাৰো তেওঁলোকে যিমান চৰকাৰ আছিল সকলো চৰকাৰৰ ওচৰলৈ গৈছিল কোনোৱে এই মন্দিৰটো উদ্ধাৰ কাৰণে বা মন্দিৰটো পুনৰ নিৰ্মাণৰ কাৰণে চেষ্টা নকৰিলে কিন্তু সকলোৱে ভাবি আছিল যে মন্দিৰৰ মাটিখিনি অন্তত আছে কিন্তু অতি পৰিতাপৰ কথা যে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমলৈ আহি অসমত মাটি কিনি পুনৰ সেই মাটি বিক্ৰী কৰি বাংলাদেশলৈ গুচি গ'ল চৰকাৰ প্ৰশাসন কাৰোৰে খা খবৰ নাই আৰু এতিয়া এই কথা যেটা ওলাইছে 360 বছৰীয়া ঐতিহাসিক মন্দিৰটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ মন্দিৰৰ কাষতে আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ উদ্যানখন আৰু সেইখনো অতি জৰাজীৰ্ণ অৱস্থাত পৰি আছে এয়া হৈছে ধুবুৰীৰ উন্নয়নৰ এটা স্বৰূপ আৰু বাংলাদেশীৰ মৰখা স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো এই য'ত আমি আছো এই ঠাইডোখৰ কি ঠাই আছিল আৰু কিমান বছৰ পুৰণি এই ঠাইডোখৰৰ নাম জয়হৰি টেক শ্মশান এইটো আছাৰিকান্দি গাঁৱত অৱস্থিত এইটো আমি জনামতে শুনামতে পূৰ্বপুৰুষৰ পৰা 360 বছৰৰ ওপৰত পৰা এটা শ্মশান চলি আছে তেতিয়া শ্মশানত 4 বিঘা বিলৰ মাটি আছিল 1 বিঘা ওখ মাটি আছিল মাটি কিমান আছিল আৰু বৰ্তমান 5 বিঘা আৰু এতিয়া কিমান আছে এতিয়া বৰ্তমানে 1 বিঘা 2 কাঠা 8 লেচন মানে প্ৰায় 1.5 বিঘা মাটি শ্মশানৰ নামে ৰেকৰ্ড হৈছে বাকী মাটিখিনি ক'ত বাকী মাটিখিনি বেলেগ মানুহ যেনেকুৱা ৰঙু বেপাৰী জামাল বেপাৰী তেওঁলোকৰ নামে ৰেকৰ্ড কৰি বিক্ৰী কৰি দি বাংলাদেশ গুচি গৈছে এই য'ত আমি আছো এই ঠাইডোখৰ কি ঠাই আছিল আৰু কিমান বছৰ পুৰণি এই ঠাইডোখৰৰ নাম জয়হৰি টেক শ্মশান এইটো আছাৰিকান্দি গাঁৱত অৱস্থিত এইটো আমি জনামতে শুনামতে পূৰ্বপুৰুষৰ পৰা 360 বছৰৰ ওপৰত পৰা এটা শ্মশান চলি আছে তেতিয়া শ্মশানত 4 বিঘা বিলৰ মাটি আছিল 1 বিঘা ওখ মাটি আছিল মাটি কিমান আছিল আৰু বৰ্তমান 5 বিঘা আৰু এতিয়া কিমান আছে এতিয়া বৰ্তমানে 1 বিঘা 2 কাঠা 8 লেচন মানে প্ৰায় 1.5 বিঘা মাটি শ্মশানৰ নামে ৰেকৰ্ড হৈছে বাকী মাটিখিনি ক'ত বাকী মাটিখিনি বেলেগ মানুহ যেনেকুৱা ৰঙু বেপাৰী জামাল বেপাৰী তেওঁলোকৰ নামে ৰেকৰ্ড কৰি বিক্ৰী কৰি দি বাংলাদেশ গুচি গৈছে এতিয়া উচ্ছেদ অভিযান চলি আছে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে বিভিন্ন বনাঞ্চল বিভিন্ন চৰকাৰী মাটি সত্ৰৰ মাটি সকলো বেদখলকাৰী বা একাংশ বাংলাদেশীৰ কবলত আছে আৰু সেইবোৰ পুনৰ উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে কিন্তু তাৰ মাজতেই ধুবুৰীৰ পৰা যেটো কথা আপোনালোকক জনাই আছো যি ঐতিহাসিক এটা মন্দিৰ ধুবুৰী জিলাৰ ঐতিহাসিক আছাৰকান্দি গাঁও সকলোৱে জানে তাত চাকি নিৰ্মাণ কৰা হয় সেই আছাৰকান্দি গাঁৱত থকা এই ঐতিহাসিক শ্মশান মন্দিৰ যি 360 বছৰীয়া ঐতিহ্য বহন কৰি আহিছে
সেই মন্দিৰটো সুৰক্ষাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া ইতিমধ্যে আপুনি জ্যেষ্ঠ ব্যক্তিজনৰ মন্তব্য মই আপোনালোকক শুনালো তেওঁলোকে বাৰম্বাৰ চৰকাৰ প্ৰতিনিধিক জনাই আছে স্থানীয় জনপ্ৰতিনিধিক জনাই আছে কিন্তু সেই মন্দিৰটোৰ মাটিখিনি পুনৰ উদ্ধাৰ কৰি আৰু 360 বছৰীয়া এই মন্দিৰটোৰ যি ঐতিহ্য আছে বা যিখিনি ইতিহাস আছে সেইখিনি সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে যেটো অতি পৰিতাপৰ কথা স্থানীয় ৰাইজে খুব উজাৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে এতিয়া মুখ্যমন্ত্ৰীয়ে সেইদিনাখন কৈছিল কেবিনেট মিটিঙৰ সময়তো কৈছিল বা তাৰ আগতেও তেওঁলোকে কৈছে যে যিমান সত্ৰৰ মাটি বেদখল কৰি থকা আছে বা বেদখলকাৰী কবলত আছে সকলো উদ্ধাৰ কৰা হ'ব কিন্তু তাৰ মাজতেই চৰকাৰক আমি জনাই দিব বিচাৰিছো যে এনেকুৱা এটা মন্দিৰ আছে যেটো 360 বছৰৰ ঐতিহ্য বহন কৰি আহিছে কিন্তু সেই মন্দিৰটো এতিয়া প্ৰায় ধ্বংসৰ গৰাহত অস্তিত্বৰ সংকটত আছে বাংলাদেশীয়ে সেই মাটি ক্ৰয় কৰিলে বাংলাদেশীয়ে সেই মাটি বিক্ৰী কৰি টকালৈ বাংলাদেশলৈ গুচি গ'ল এয়া হৈছে অসমৰ অৱস্থা অসমত বাংলাদেশীৰ দপদপনি কোনো কাৰণত এই কথা যেটা পোহৰলৈ আহিছে এতিয়াও কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তেওঁলোকে খুব প্ৰকাশ কৰিছে যে বহুবাৰ তেওঁলোকে জনাইছিল আৰু শেহতীয়াকৈ এইটো এটা মাথো উদাহৰণ এনেকুৱা বহু মাটি বা সত্ৰ মাটি হওক মন্দিৰৰ মাটি হওক বা নামঘৰৰ মাটি হওক একাংশ বেদখলকাৰীৰ কবলত আছে কিন্তু এই যি দুজন নাম বাংলাদেশী প্ৰবজনকাৰী আহিছিল বা বাংলাদেশী অনুপ্ৰৱেশকাৰী আহিছিল তেওঁলোকৰ নাম আছিল ৰম্বু বেপাৰী আৰু জামাল বেপাৰী দীৰ্ঘদিন ধৰি সেই অঞ্চলত তেওঁলোকে বসবাস কৰিছিল তেওঁলোকে মাটি কিনিছিল আৰু সেই মাটি বিক্ৰী কৰি তেওঁলোক গুচি যাবলৈ সক্ষম হ'ল কিন্তু তেওঁলোকক ধৰিবলৈ কোনো নোলাল আৰু এতিয়া স্থানীয় ৰাইজে এটা কথা বিচাৰিছে যে হুকিয়া ইতিহাস আৰু হুকিয়া পৰিচয় ধৰি ৰখা এই দুটা মন্দিৰ বিশেষকৈ এই যিখিনি ঠাই আছে তাত প্ৰাচীন কালী মন্দিৰ এটা আছে লগতে মহাকাল মন্দিৰ আছে আৰু লগতে ডক্টৰ আম্বেদকাৰ উদ্যানখনো আছে যিখন পৰিত্যক্ত অৱস্থাত আছে আৰু সেইবোৰ পুনৰ উদ্ধাৰ কৰিব লাগে যি 5 বিঘা মাটি আছে যাৰে দখলত নাথাকক কিয় কাৰণ কোনোবা নহয় কোনোবা চক্ৰ বিষয়ৰ কাৰ্যালয় হওক বা চৰকাৰী বিষয় এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত আছে কি প্ৰক্ৰিয়াৰে সেই মাটিখিনি বিক্ৰী কৰিলে কেনেকৈ দখল কৰা হ'ল যদি দখলত আছে সেইবোৰ উদ্ধাৰ কৰিব লাগে আৰু যদিহে সেই মাটিখিনি সঁচাকৈ বিক্ৰী হৈছে চৰকাৰী যি নীতি নিয়ম আছে নিৰ্দেশনা মতে তেন্তে সেই ৰাজচক্ৰৰ বিষয় যিসকল কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে মণ্ডল আছে তেওঁলোককো কিন্তু তদন্তৰ আওতালৈ আনিব লাগে কাৰণ তেওঁলোকেই এই নথিপত্ৰসমূহ হয়তো নিৰ্মাণ কৰি দিছিল যিবোৰ দুজন বাংলাদেশীয়ে বিক্ৰী কৰি বাংলাদেশলৈ পুনৰ গুচি গৈছে পুনৰ জনাই আছো যে এনেকুৱা এটা ঘটনা অসমত সংঘটিত হৈছে যে অনুপ্ৰৱেশকাৰী আহিল বাংলাদেশৰ পৰা অসমত মাটি কিনিলে আৰু ঘটনা হৈছে ধুবুৰীৰ যি ধুবুৰীৰ চৰাঞ্চলসমূহত শেহতীয়াকৈ দেখা পোৱা গৈছে যে একাংশ বেদখলকাৰী দপদপনি আছে আৰু ধুবুৰী জিলাখনত যেহেতু ধুবুৰী যদি ঐতিহ্য আমি চাবলৈ যাওঁ এখন অত্যন্ত গুৰুত্বপূৰ্ণ চহৰ আছিল কিন্তু পাক চক্ৰত পৰি যিমানে ইয়ালৈ বাংলাদেশী আহিবলৈ ধৰিলে লাহে লাহে অহাৰ পিছত ধুবুৰীখনৰ অস্তিত্ব সংকটত পৰিছে আৰু এতিয়া এনেকুৱা এটা খবৰ আহিছে যে ধুবুৰী জিলাৰ আখাৰকান্দি গাঁৱত থকা যিটো শ্মশান মন্দিৰ আছে সেই মাটিখিনি 5 বিঘা মাটি এতিয়া নাই মন্দিৰটো আছে অস্তিত্বৰ সংকটত আছে যি কেৱল এখন গেট আছে আৰু কিছু ভগ্নাংশ আছে তাতে আৰু এজন ব্যক্তি আছে যিজন তেওঁ এজন স্থানীয় ব্যক্তি তেওঁ সুবল চন্দ্ৰ দাস দীৰ্ঘদিনৰ পৰা সেই শ্মশান মন্দিৰটো ৰক্ষা কৰিবলৈ তেওঁ অকলে চেষ্টা কৰি আহিছে কিন্তু তাৰ বিপৰীতে চৰকাৰী পুঁজিৰ অভাৱ চৰকাৰ তথা জনপ্ৰতিনিধিয়ে আবণ্টন দিয়া পুঁজিৰ বহু পৰিমাণৰ ধন আজিলৈকে তেওঁলোকে নাপালে আৰু সেই কাৰণে সেই মন্দিৰটো তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই চৰকাৰলৈ অনুৰোধ থাকিল যে এই 360 বছৰীয়া যিটো ঐতিহাসিক মন্দিৰ আছে সেই মন্দিৰটো পুনৰ উদ্ধাৰ কৰক আৰু 5 বিঘা মাটি কেনেকৈ দুই বাংলাদেশী নাম হৈছে ৰম্বু বেপাৰী আৰু জামাল বেপাৰী এই দুজনে কেনেকৈ চৰকাৰী প্ৰক্ৰিয়াৰ মাজেৰে সেই মাটিখিনি কাক বিক্ৰী কৰিলে তাৰ তদন্ত হওক আৰু এই 360 বছৰীয়া এই ঐতিহ্য বহন কৰা মন্দিৰটোৰ পুনৰ উদ্ধাৰ কৰা হওক ধন্যবাদ